হাই হেল্ল' নমস্কাৰ গাইছ মানে মোৰ অসম বাহিৰা স্মক আছে শুনা আপোনালোকে চাইছে চুনচুনা অফিচিয়েল আৰু আজি যেহেতু বহুত ৰ'দটো চোকা ইয়াত দেখাই দিছোঁ আপোনালোকক আজি আমি ৰূপচন্দা মাছৰ লগত টেঙা খাম আৰু ইয়াত আমি চাহ খাইছোঁ ৰাতিপুৱা ধুনীয়াকৈ আৰু ইয়াত ধুনু চাহ খাই আছে আৰু ইয়াত পেটলা বন্ধুত্ব পেটলা নামে বিখ্যাত আমাৰ গাঁৱত তামানে আৰু ইয়াত পাপাই কি ধুনীয়াকৈ হাঁহি আছে বহুত লাজ আৰু এতিয়া ধুনু আৰু মই খাই আছোঁ তিয়হ আৰু এতিয়া পাপাই চাৰিআলিৰ পৰা লৈ আহিলে মাছ আৰু কৰ্দৈ আনিলে কৰ্দৈ টেঙাৰ লগত বনাব মাছটো আৰু ইয়াত যিহেতু ৰ'দ কৰ্দৈ টেঙাৰ লগত বনাব আৰু পটল ভাজিব ইয়াত পটল দেখাই দিছোঁ আপোনালোকক আৰু এয়া হৈছে ঢেকীয়া আলু পিঁয়াজ এই ভাজিব আৰু বঙলা জ্বলা দিব আৰু এইখিনিয়ে হৈছে যে আমাৰ দুপৰীয়াৰ আহাৰ আৰু এতিয়া মই চেলাই আছোঁ মৌচুমী আৰু এয়া মৌচুমীটো চেলোৱাও হৈ গ'ল আৰু যিহেতু খাৱাৰে দিন আছে খাই আছোঁ পাপায়ো আনি দিছে কল মৌচুমী আৰু এতিয়া সেইদিনা হৈছে আপোনালোকক নেক্সট ভিডিঅ'ত আৰু এইখিনি হ'ল মৌচুমী জ্বলা নিমখ দিছোঁ আৰু এয়া মই খাই আছোঁ গাইজ খাবে গেছো মই বোলে একলা খাওঁ তাইও খাবাক গেলি মোক কৈ আছে শুই দিলোঁ আৰু চুলিয়ে বজিলে তাৰ খখতে আৰু এয়া ভাত ৰেডি হৈ গ'ল আমাৰ ঢেকীয়া আলু ভাজি এয়া পটল ভাজি আৰু মাছ আৰু ইয়াত কৰ্দৈ টেঙাৰ জোল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভাল হ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব ধন্যবাদ আজিলৈ বাই